দলগাঁৱৰ ঘনশিমুলী বজাৰত চলিল প্ৰশাসনৰ বুলডোজাৰ পদপথৰ দুয়োকাষে চলিল উচ্ছেদ অবৈধভাৱে পদপথ বেদখল কৰি দীৰ্ঘদিনৰ পৰা একাংশ লোকে চলাইছিল দোকান পদপথ বন্ধ থকাৰ বাবে প্ৰায়ে সংঘটিত হয় দুৰ্ঘটনা সৃষ্টি হয় যান-জঁট স্থানীয় লোকৰ অভিযোগ মৰ্মে জিলা আয়ুক্তই বেদখলকৃত পদপথ মুকলি কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ পিছতে দলগাঁও চক্ৰ বিষয়া আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক লৈ উক্ত ঠাইখিনি উচ্ছেদ কৰি যাতায়াতৰ বাবে মুকলি কৰি দিয়ে ভৱিষ্যতে পুনৰ বেদখল কৰিলে প্ৰয়োজনীয় ব্যৱস্থা হাতত ল'ব বুলিও জনায় ৰাজহ চক্ৰ বিষয়াই নিউজ ডেস্ক AIN লাইভ একচুৱেলি আমি বহুদিনৰ পৰা আমি পাব্লিক কমপ্লেইন পাই আছিলোঁ ইয়াৰ আমাৰ বালুগাঁও বজাৰৰ যি দুই কাষে আমাৰ অবৈধভাৱে কিছুমান দোকান গঢ় লৈ উঠিছিলে আৰু আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে আৰু পাব্লিকৰ অনুৰোধ অনুসৰি আমি আজি উচ্ছেদ অভিযানটো কৰিছোঁ যাতে আমাৰ এই হাইৱেৰ ওচৰৰ যিখিনি ৰোড ছাইড আমাৰ মাৰ্কেট আছে ইলিগেল যিখিনি মাৰ্কেট আছে সেইখিনি উচ্ছেদ কৰিলে ইয়াতে যিটো ট্ৰেফিকৰ সমস্যা হয় আমি দেখোঁ বিশেষকৈ বুধবাৰৰ দিনটোত ইয়াতে বহুত আমাৰ হাইৱেৰ দুই কাষে ট্ৰেফিকৰ সমস্যা হয় গতিকে সেইটো কাৰণে আমি তেওঁলোকক অলৰেডি কৈছিলোঁ বহুতে তেওঁলোকে নিজে ভাঙি লৈ গৈছে তথাপিও যিসকলে এতিয়াও বহি আছে গতিকে সেইখিনিক আজি আমি উচ্ছেদ কৰিছোঁ যাতে সমস্যাটো নাইকিয়া হয় ইয়াৰ পৰা বজাৰত এই অবৈধ দোকান হোৱাৰ কাৰণে যিহেতু দুৰ্ঘটনা সংঘটিত হৈছিল বহুতো মানুহৰ প্ৰাণ হেৰাইছিলে সেইখিনি পাইছিলোঁ সেই গোটেইখিনি কথা আমাৰ একচুৱেলি যিখন আমাৰ DRC মিটিং আছিল তাতে আমাৰ আলোচনা হৈছিলে আৰু সেই আলোচনাৰ নিৰ্দেশ অনুসৰি আমাৰ জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ অনুসৰি আজি উচ্ছেদটো কৰা হৈছে এইখিনি আমি চোকা নজৰ ৰাখিম যদি ইয়াৰ পাছত তেওঁলোকক ৱাৰ্ণিং দিয়া গৈছে যদি পিছত তেওঁলোকে আকৌ কৰে তেতিয়াহ'লে আমি লগালগ আমি ব্যৱস্থা ল'ম আইন ব্যৱস্থা হয় হয় গম পাইছোঁ এইখিনি আমি যিহেতু হাইৱেৰ কাষতে আপোনালোকেও সতৰ্ক থাকিব আৰু আমাকো জনাব যদি এনেকুৱা আমি আকৌ গঢ় লৈ উঠে আমি লগালগ ব্যৱস্থা ল'ম আইন অনুসৰি ঠিক আছে যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996